জনজাতিকৰণৰ দাবীত মৰাণসকলৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে। তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত জোৰ সমদল বাহিৰ কৰা হৈছে আৰু মৰাণ ছাত্ৰ সন্থাৰ আহ্বানলৈ সঁহাৰি দি শ শ লোক এই মুহূৰ্তত ৰাজপথলৈ ওলাই আহিছে। তিনিচুকীয়াৰ ITI খেলপথাৰত সমবেত হৈছে অজস্ৰ লোক। তিনিচুকীয়া চহৰত জোৰ সমদলেৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক প্ৰশান্ত খাটুৱাল বৰ্তমান লাইভত আছে। প্ৰশান্ত, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এতিয়া প্ৰতিবাদ অব্যাহত আছে আৰু আমি দেখিবলৈ পাইছোঁ এই লোকসকলে ঘৰলৈ যোৱাৰ নাম লোৱা নাই। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু লাহে লাহে মই যি দেখিবলৈ পাইছোঁ তেওঁলোকৰ এই প্ৰতিবাদে আৰু অধিক গতি লৈছে। প্ৰশান্ত, নিশ্চিতভাৱে মানৱ চাওক 2 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে মৰাণ জনগোষ্ঠীয়ে আন্দোলন ঘোষণা কৰিছে জনজাতিকৰণৰ দাবীত আৰু ক্ৰমান্বয়ে মানৱ তীব্ৰতৰ পৰা তীব্ৰতৰ হৈছে জনজাতিকৰণৰ এইখন আন্দোলন। আজি তিনিচুকীয়াত বাহিৰ কৰা জোৰ সমদলত হাজাৰ হাজাৰ লোক ওলাই আহিছে। মৰাণ জনগোষ্ঠীৰ সকলো স্তৰৰ লোক ওলাই আহিছে। আবাল বৃদ্ধ বনিতাকে ডেকা জীয়ৰী সকলো ওলাই আহিছে আৰু বৰ্তমান সময়তো তিনিচুকীয়া সদৰ থানা চাৰিআলিত প্ৰতিবাদ অব্যাহত আছে। প্ৰতিবাদী সভা কৰিছে তেওঁলোকে। এই মুহূৰ্তত মোৰ সতীৰ্থ সহযোগী হিমাংকক মই পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে যেনিয়ে চাওঁ আমি তিনিচুকীয়া সদৰ থানা চাৰিআলিত তেনিয়ে কেৱল মানুহ আৰু মানুহ, চাৰিওফালৰ পৰা মানুহ, সকলো মহিলা ওলাই আহিছে। মৰাণ জাতীয় ঐক্যৰ এইখন সংগ্ৰাম বুলি তেওঁলোকে শেষৰখন সংগ্ৰাম বুলি তেওঁলোকে যিটো অভিহিত কৰিছে। ইয়াত বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে। পুৱাৰ পৰা যিহেতু ইয়াৰ পৰা বাছ গাড়ী তেওঁলোকে প্ৰদান কৰিছিল আৰু সেই সময়ত আহি এতিয়া এই সময়লৈকে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। ঘৰলৈ যোৱাৰ নাম লোৱা নাই, তেওঁলোকৰ কোনো ভোক পিয়াহ নাই মানৱ। আৰু এই মুহূৰ্তত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি আছে, মই কথা পাতিব বিচাৰিম যে মৰাণসকলক বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰে আৰু আপোনালোকে এইবাৰ ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখি ক্ৰমান্বয়ে আন্দোলন তীব্ৰতৰ কৰিছে। জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, এই ভূখণ্ডৰ মালিক আমি। মৰাণ সৰ্বখণ্ডৰ মৰাণসকলতকৈ আগত ইয়াত কোনো নাছিলে। আমাৰ অধিকাৰ যেতিয়ালৈকে নিদিব তেতিয়ালৈকে মৰাণ জনগণৰ ক্ষান্ত নহয়। আজি চৰকাৰখনে আমাক বঞ্চিত কৰিছে, মিছা কথা কৰিছে, মিছা প্ৰতিশ্ৰুতি দিছে। এই মিছা প্ৰতিশ্ৰুতিৰ মৰাণ জনগণ অৱগত হৈছে। সেইবাবে নিশাখনো মৰাণ জনগণে ৰাজপথলৈ ওলাই আহিছে। পৰৱৰ্তী পথত যদি তেখেতলোকে আমাৰ মৰাণ কথা ইয়াৰ পাছতো নুশুনে, মৰাণ জনগণে ক্ষান্ত নহয়। যেতিয়ালৈকে জনজাতিকৰণ নিদিব মৰাণ জন ক্ষান্ত নহয়। প্ৰশান্ত, তেওঁলোকে নিশাৰ ভাগতো তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। তেওঁলোকে কাৰ বাবে অপেক্ষা কৰিছে? তেওঁলোকে কাৰ উত্তৰলৈ এতিয়ালৈকে অপেক্ষা কৰি আছে? আপোনালোকৰ সময় নহ'লে মৰাণসকলৰ কথা পাতিবলৈ আপুনি যদি মানৱ চাওক, তেওঁলোকে যিহেতু জোৰ সমদল 6 বজাৰ লগে লগে বাহিৰ কৰিছিল আৰু বাহিৰ কৰাৰ লগে লগে সমগ্ৰ জোৰ সমদলটো আহি তিনিচুকীয়া সদৰ থানা চাৰিআলিত আহি পালে আৰু ইয়াতে তেওঁলোকে এখন প্ৰতিবাদী সভা কৰিছে। এই প্ৰতিবাদী সভাখনত মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীয় 6টা সংগঠনৰ নেতৃত্বই সমগ্ৰ মৰাণ জনগণক উদ্দেশ্যি চৰকাৰে কৰি অহা চৰম শোষণ বঞ্চনাৰ কথা তেওঁলোকে মৰাণ ৰাইজক অৱগত কৰিছে, সজাগ কৰিছে। ইয়াৰ পিছতে তেওঁলোকৰ এই আন্দোলনখন আজি স্থগিত হ'ব, কিন্তু যিখিনি পূৰ্বতে ঘোষণা কৰা কাৰ্যসূচী সেইখিনি বাহাল থাকিব। তেওঁলোকে এই আন্দোলনখিনি কৰি যোৱাৰ কথা উল্লেখ কৰিছে। পূৰ্বৰ যিখিনি কাৰ্যসূচী সেইখিনি আপোনালোকৰ সকলো কাৰ্যসূচী চলি থাকিব যেতিয়ালৈকে মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো স্পষ্ট নহয়। বিশেষ অধিৱেশন পাতি 72 ৱৰ্ডছৰ ভিতৰত 62 ঘণ্টাৰ ভিতৰত যদি আমাৰ বিষয়টো সমাধান কৰি নিদিয়ে নিশ্চিতভাৱে আমাৰ অৰ্থনৈতিক অৱৰোধ হ'ব। আমাৰ কয়ল, অইল, কাঠ যিয়ে নিজক লাগিছে সম্পূৰ্ণৰূপে মৰাণে কিন্তু স্তব্ধ কৰি দিব। মৰাণৰ পুনৰ শক্তি জাগ্ৰত হৈছে। সেই শক্তি জনজাতিকৰণ যেতিয়ালৈকে নাপাম আমাৰ কিন্তু সংগ্ৰাম তীব্ৰ চলিয়ে থাকিব। সন্মুখত নিৰ্বাচন আহি আছে। চাওক, প্ৰত্যেকটো নিৰ্বাচনতে 6 জনগোষ্ঠীৰ বিষয়টোক লৈ সৰব চৰ্চা হয় আৰু আপোনালোকক প্ৰত্যেকবাৰে ললিপপ দিয়া হয়, আপোনালোকে সেই ললিপপ পিন্ধে। কিন্তু এইবাৰ যিহেতু নিৰ্বাচন সমাগত আহিবলগীয়া বিধানসভা নিৰ্বাচন, তাৰ প্ৰাকখনত আপোনালোকক আকৌ ললিপপ দিবলৈ বিচাৰিব। দশক ধৰি আপোনালোকক বঞ্চনা কৰি আহিছে। চাওক, বহুত হ'ল ললিপপ, কোনো ললিপপ নহয়। ললিপপ দিয়ে যে জনজাতিকৰণ দিয়ক। জনজাতিকৰণৰ বিকল্প আমি একোৱেই নালাগে। জনজাতিকৰণ লাগিব। জনজাতিকৰণ যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে মৰাণ জনগণ ক্ষান্ত নহয়। আমি মাটিৰ অধিকাৰ, ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, শৈক্ষিক অধিকাৰ লাগিব। যেতিয়ালৈকে নাপাম আমি ক্ষান্ত নহয়। আমাৰ আন্দোলন চলিয়ে থাকিব আৰু চৰকাৰে যদি আমাক ইয়াৰ পাছত গুৰুত্ব নিদিয়ে, কৈছোঁ যে যদি তেখেত 26 চনৰ ইলেকশ্যন কৰিবলৈ যাব, নিৰ্বাচন কৰিব যাব, সেই নিৰ্বাচন মৰাণ জনগণে বৰ্জন কৰিবলৈ আজি পণ লৈছোঁ আৰু বৰ্জন কৰা হ'ব।
মানক চাওক যিহেতু 15 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে পুনৰ অৰ্থনৈতিক আন্দোলন তেওঁলোকে কৰিব তিনিচুকীয়াৰ বিভিন্ন ঠাইত ইয়াৰ পৰা চাহ তেল কয়লা ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁলোকে সংকল্প লৈছে পণ লৈছে আজি এই সভাখনৰ জৰিয়তে এই হাজাৰ হাজাৰ ৰাইজৰ লগত তেওঁলোকে সংকল্প লৈছে যদিহে এইবাৰ চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিক নিদিয়ে তেতিয়াহ'লে কিন্তু মৰাণ ৰাইজে হাত সাৱটি বহি নাথাকে ইয়াত গৈ জংগীভাৱে এই আন্দোলনখন আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰিছে এইবাৰ কোনো কাৰণ চৰকাৰৰ মই প্ৰশান্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি খবৰ ৰাখক পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম কাৰণ তেওঁলোকে যিমানেই সময় আগবাঢ়িছে সিমানেই তেওঁলোকৰ এই প্ৰতিবাদী সমদলত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিছে আৰু তেওঁলোকে এই আন্দোলন অব্যাহত ৰাখিছে তেওঁলোকে কৈছে যেতিয়ালৈকে মৰাণসকলক জনজাতিৰ মৰ্যাদাত প্ৰদান কৰা নহ'ব তেতিয়ালৈকে তেওঁলোকে এই ধৰণৰ প্ৰতিবাদ অব্যাহত ৰাখিব আৰু এই ধৰণে মহিলাসকলো বৰ্তমান ঘৰৰ পৰা ওলাই আহিছে তেওঁলোকে সকলোৱে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা